নমস্কাৰ ষ্টাৰ বেচৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ মাজত আছে শ্ৰদ্ধাৰ অৰুণ বৰকটকী ছাৰ। আগতে কথা পতাৰ দৰে আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ৰেবিজ বেমাৰৰ বিষয়ে। বহুতকেইটা প্ৰশ্ন আপোনালোকৰ পৰা আমি পাইছোঁ। তো ৰেবিজ এনেকুৱা এটা বেমাৰ যিটো খুব ডেডলি বুলি ক'ব পাৰি। তো ছাৰৰ লগত আমি ফাৰ্ষ্ট কুৱেশ্যনটোৱে ছাৰক সুধিব বিচাৰিছোঁ, স্যাৰ ৰেবিজ বেমাৰটো কেনেকুৱা ধৰণৰ আৰু কোনবোৰ জন্তুৰ দেহত ৰেবিজ পোৱা যায় সাধাৰণতে? ৰেবিজ বুলি ক'লে এইটো হিউমেন আমাৰ মানুহৰ ভিতৰত চবতকৈ অল্ডেষ্ট ডিজিজ বুলি জনা যায়। মানুহে জানে, বহুত পুৰণি কালৰ পৰা জানে এইটো খুব ডেডলি ডিজিজ। আৰু ই এটি ভাইৰাছজনিত ৰোগ, ভাইৰাছৰ পৰা হয়, RNA ভাইৰাছ। আৰু জুনটিক মানে মিনিংটো হৈছে কি, আপুনি ভাৰ্টিব্ৰেটছ বা ইনচেক্টৰ পৰা মানুহলৈ যেতিয়া কোনো বেমাৰ বিয়পে সেইটো জুনটিক বুলি কয়। ৰেবিজটো তেনেকুৱা ধৰণৰ কোনো আক্ৰান্ত জন্তু, যেনেকৈ ধৰক কুকুৰ, মেকুৰী, শিয়াল, কয়টিজ বা যিটো আমাৰ অন্যান্য কিছুমান থাকে ৰেকুন আৰু বাদুলি, এইবিলাকৰ পৰা এইটো বিয়পিব পাৰে ৰেবিজটো। আৰু ই মানে কি আপোনাৰ এবাৰ গাত সোমালে বেলেগ বেলেগ ধৰণে ৰেপ্লিকেশ্যন হৈ পেলাই হয়, সেইখিনি মই পিছত কৈ আছোঁ বাৰু। আচ্ছা, আৰু কি কুৱেশ্যন সুধিছিলে? এইখিনি ক'লে আপুনি। ই কেনেধৰণে মানে স্প্ৰেড হয় বস্তুটো? ই স্প্ৰেড হোৱা মানে কি, প্ৰথমতে কুকুৰে কামুৰিব বা আঁচুৰিব লাগিব, এক নম্বৰ কথা হৈছে। এক নম্বৰ, কুকুৰে মানে যিখন আমাৰ মৃগজ ছাল থাকে, ছালখন ছিগিব লাগিব অকণমান, হয় বাইটিং, মানে ব্লাড ওলাব লাগিব। ব্লাড ওলোৱা বুলি কথা নাই, ব্লাড নোলালে কথা নাই। যদি আপোনাৰ আঁচুৰে তেতিয়া হয়তো ব্লাড নোলাব পাৰে, কিন্তু স্কিনটো ছিগিব লাগিব, মিউকাছ মেমব্ৰেনটো ছিগিব লাগিব। তেতিয়া মানে কি হ'ব, সেই কিছুমানে বহুতে প্ৰশ্ন কৰে যে আঁচুৰিলে হয় নহয়। আঁচুৰিলে হোৱাটো এইটো মানে হাইলি আনলাইকলি, আঁচুৰিলে হয় নহয়, মানে খুব সহজে নহয় আঁচুৰিলে। কিয় নহয়, কথাটো মই কিয় কৈছোঁ, তাৰমানে যদি কুকুৰ এটাৰ চেলাইভাত, যিটো আমাৰ লেলাৱতী কয়, লেলাৱতীত এই বেমাৰৰ বীজাণুটো থাকে। গতিকে হাতৰ মানে তাৰ ভৰিৰ নখত ক'ৰ পৰা আহিব, তেনেকৈ বহুতে প্ৰশ্ন কৰে। কিন্তু কথাটো হৈছে কি, যদি সি চেলাইটো লিক কৰে, বহুতো টেণ্ডেঞ্চি থাকে লিক কৰি থাকে, লিক কৰে, যদি হাতোৰাটো লিক কৰে বা কেতিয়াবা গাটো লিক কৰিলে তাত যদি সি নখবিলাক লগায় তেতিয়া থাকিব পাৰে। মানে চান্সেছ আছে, চান্স আছে, চান্স আছে। গতিকে সেইটো কথাটো কি, যদি আঁচুৰে তেতিয়া হ'ব পাৰে। আৰু এটা কথা আছে কি, যদি ভাইৰাছৰ পাৰ্টিকল কেনেবাকৈ যদি চকু, নাক আৰু আপোনাৰ মুখত লাগে, যিটো আমাৰ মিউকাছ মেমব্ৰেন, তাত যদি ভাইৰাছ পাৰ্টিকেলটো কেনেবাকৈ লাগে তেতিয়াও হ'ব পাৰে। ভাইৰাছ পাৰ্টিকেল বুলি ক'লে এটা কথা বুজিব, তাৰমানে চেলাইভাটো যদি ডাইৰেক্ট কেনেবাকৈ কাৰোবাৰ অন্য কুকুৰ বা মানুহৰ মুখত লাগে বা চকুত লাগে বা নাকত লাগে, সেইটো খুব ৰেয়াৰ চান্স। বা ফৰ্মাইটছ যিটো আমাৰ কিবা তাৰ গাৰ পৰা লাগে, তেতিয়াও হ'ব। মেইনলি আল্টিমেটলি চেলাইভাৰ থ্ৰু দি ট্ৰান্সমিট হয়। মেইনলি এইটো বাইটিং উণ্ডেদিয়ে হয়, অনলি বাইটিং উণ্ডেদি থ্ৰু দি হয়। কোনো খাদ্যবস্তু বা অন্য এয়াৰ বা এইবিলাকেদি নহয়। ঠিক আছে। আৰু ইয়াৰ ইনকিউবেশ্যন পিৰিয়ডত হোৱা ইনফেকশ্যনৰ চান্স কিমান থাকে? ইনকিউবেশ্যন পিৰিয়ড বুলি ক'লে এটা কথা বুজিব আপোনালোকে। প্ৰথম কথা হৈছে কি, যেতিয়া এটা বেমাৰ বীজাণু সোমাই পেলাই সি দেহাত থাকি যেতিয়া বেমাৰৰ লক্ষণটো দেখাব, সেই মাজৰ সময়খিনি ইনকিউবেশ্যন পিৰিয়ড বুলি কয়। এতিয়া ৰেবিজৰ ক্ষেত্ৰত এইটো অলপ বহুত কথা নিৰ্ভৰ কৰে। এনেই এভাৰেজ যদি আমি দিওঁ, এটা টাইম কওঁ, 10 দিনৰ পৰা আপুনি 2 সপ্তাহ, কুকুৰৰ ক্ষেত্ৰত 2 সপ্তাহৰ পৰা 6 সপ্তাহ, আৰু আপ টু 3 yearsলৈকে ৰেকৰ্ড আছে ৰেবিজৰ। আচ্ছা, ৰেবিজ ইনকিউবেশ্যন 3 yearsৰ পিছত নহয় নেকি? নাই, 3 yearsৰ পিছতো মানে ৰেকৰ্ড হিচাপে নাই। কোনোবা এজন ডক্টৰে এবাৰ কৈছিলে আমেৰিকাত যে 7 yearsৰ পিছত এটা কেছ পাইছিলে। এইবোৰ ৰেয়াৰ কেছ, ক'ৰবাত কিছুমান হিষ্ট্ৰী কয়। কিন্তু এনেই এভাৰেজ যিটো আমি ৰেবিজৰ ক্ষেত্ৰত পাওঁ, সেইটো সদায় 10 দিনৰ পৰা 2 সপ্তাহ এভাৰেজ হয়। সেইটোৰ ভিতৰত জেনেৰেলি লক্ষণবোৰ ফুটি উঠে, সেইটো মানে ইনকিউবেশ্যন পিৰিয়ড। বা 2 সপ্তাহ 8 সপ্তাহৰ ভিতৰত থাকিব পাৰে, এনেকুৱা ধৰণৰ কথা। কিন্তু এই কথাটো ডিপেণ্ড কৰে কেনেকুৱা ভাইৰাছটো আপোনাৰ গাত, মানে কুকুৰটোৱে বা কিবা এটা এনিমেলে আপোনাক ক'ত কামুৰিছে,
আৰু এই ভাইৰাছটো নিউৰট্ৰপিক হয়, গোটেই বেমাৰটোৱে নিউৰট্ৰপিক, তাৰমানে নাৰ্ভত ধৰি যায়। গতিকে ধৰক আপোনাৰ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমৰ ওচৰত যদি কামুৰে, ধৰক আপোনাৰ ডিঙিত কামুৰিলে, মুখত কামুৰিলে, মূৰত কামুৰিলে, তেতিয়া সেইটো খুব সোনকালে সি চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমলৈ যাব, সোনকালে বেমাৰটো ইনকুবেশ্যন পিৰিয়ডটো কম হয়। আৰু ছাপ'জ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমৰ পৰা দূৰত কামুৰিলে, পেটত কামুৰিলে বা অন্য কলাফুলত এনেকুৱাত কামুৰিলে কি হয়, CNS পৰা বহুত দূৰ হয় নহয় চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম, সেইটো টাইম লয়, ইনকুবেশ্যন পিৰিয়ডটো বহুত দেৰি হয়। আৰু তাতো বহুত কথা আছে আচলতে, কিছুমান কথা আছে ধৰক যদি আপোনাৰ যেতিয়া কামুৰিব কুকুৰটোৱে কামুৰিলে তাত লেলাৱটিত ভাইৰাছ থাকে, লেলাৱটিটো আপোনাৰ কামুৰোঁতে কিমান সোমাইছে, তাৰমানে ভাইৰাছ লোড কিমান। যদি ভাইৰাছ বোলে বহুত সংখ্যক সোমালে তেতিয়াহ'লে সোনকালে হ'ব, ইনকুবেশ্যন পিৰিয়ডটো কম হ'ব। ভাইৰাছ বোলে কমকৈ সোমালে, কিবা আপোনাৰ কাপোৰৰ ওপৰত কামুৰি দিলে, ধৰক জিন্সৰ ফেন পিন্ধি আছে কামুৰি দিলে, বহুত ভাইৰাছ কি হ'ব তাত থাকি যাব, লেলাৱটিত থাকি যাব, গতিকে কমটি ভাইৰাছ আপোনাৰ দেহাত সোমালে, গতিকে ইনকুবেশ্যন পিৰিয়ড বেছি হ'ব পাৰে। মানে আল্টিমেটলি যদি ভাইৰাছটো সোমায় তেনেহ'লে পিৰিয়ডটো জেনেৰেলি কিমান দিন থাকে? 10 days পৰা ক'ত থাকে মানে বডিত বনাবলৈ ইনকুবেশ্যন বেমাৰটো তৈয়াৰ কৰিবলৈ 10 days ইফালে 2 weeks থাকে জেনেৰেলি, কিন্তু আমি এনিমেল ক্ষেত্ৰত 8 weeksলৈকে কেতিয়াবা থাকে, 8 weeks তাৰমানে 2 মাহ। কিন্তু ৰেকৰ্ডৰ মতে 3 years 7 years খুব ৰেয়াৰ কেছ, সেইবোৰ খুব ৰেয়াৰ কেছ। কি কাৰণে হয় এইটো তেনেকুৱা পাইছে, মানে ইট ইজ কল আনচাৰ্টেইন ডিজিজ, দেট ইজ দ্য প্ৰব্লেম। আচ্ছা, আৰু এই ৰেবিছটোৰ লক্ষণবোৰ কেনেকুৱা থাকে? মানুহে কেনেকৈ মানে হেৰি কৰিব গম পাব? ৰেবিজৰ লক্ষণ আচলতে এনেই আমি তুলনামূলকভাৱে 3টা ভাগতে ভগাওঁ। এটা হৈছে আপোনাৰ মেলাংকলিং ষ্টেজ বুলি কয়, হেলুচিনেশ্যন হয়, তাৰমানে এইটো ক্ষেত্ৰত কুকুৰটো অকণমান ছেডনেছ থাকে, মানে সি মন মাৰি থাকে, ডিপ্ৰেশ্যন হয়, এমুক হয়, জেনেৰেলি ফূৰ্তি ফাৰ্তা কৰি থকা কুকুৰ এটা অলপ তেনেকুৱা ধৰণে থাকে। এইটো 2-3 দিনমান তেনেকুৱা থাকিব পাৰে বা কেতিয়াবা কমো থাকে, তেনেকুৱা ধৰণৰ থাকে। তো নেক্সট আহি গ'ল আপোনাৰ এগ্ৰেছিভ বা ইৰিটেটিং ষ্টেজ। এইটো হৈছে পিয়'ৰ ৰেবিজৰ লক্ষণ। ইয়াত মানে কি হ'ব, ই খঙাল হৈ যাব, অনবৰত মানে ভুকিব, কামুৰিব যাব, তাৰপিছত মানুহক কামুৰিবলৈ যাব, তাৰপিছতে আপুনি যিকোনো বস্তু খাবলৈ যাব, মানে নন ফুড আইটেমছ, তাৰমানে ধৰক এনেই ভাত চাতটো খাই নাখাই পেলাই সি নিজৰ বিষ্ঠা খাব পাৰে। চকী এখন পালে তাতে কামুৰি দিলে, কিবা মাটি পালে মাটি কামুৰিলে, বন পালে বন কামুৰিলে, মানে সি মানে নন ফুড আইটেমছবিলাক। নন ফুড আইটেমছত এটা কথা আছে, বহুত এনেকুৱা ডগছ আছে যোনে এনেও কাঠ কামুৰি থাকে, শিলৰ টুকুৰা এটা মুখত লৈ লয়, বা নন ফুড আইটেম বহুত বস্তু গিলি দিব থাকে। সেইটো মানে নৰ্মেলি কুকুৰ পোৱালিবিলাকত কৰে, কিন্তু যেতিয়া আৰ্লি ষ্টেজত কৰে এইটো নাই, এই ৰেবিছৰ ক্ষেত্ৰতো এগ্ৰেছিভনেছটো থাকিব লগত, এগ্ৰেছিভনেছটো থাকিব, কামুৰিবলৈ যাব, ভুকিব, মানে তাৰ এক্সাইটমেণ্টটো বাঢ়ি যাব, যিটো নাৰ্ভ ফেক্টৰ সেইটো হ'ব। তাৰপৰা হয়তো ভাত মানে যি তাৰ নৰ্মেল খাদ্য নাখাব, অইন খাদ্য খাবলৈ যাব, মুখত কামুৰি দিব, সেইটো। তাৰপিছত আহিব থাৰ্ডটো পেৰালাইটিক ষ্টেজ। পেৰালাইটিক ষ্টেজত কি হয়, তাৰ নাৰ্ভবিলাক শ্ল'লি পেৰালাইচিছ হৈ যায়। পেৰালাইচিছ হ'লে কি হ'ব, অল অৰ্গেনছ মানে জেনেৰেলি ফেৰিংছ, লেৰিংছ, ট্ৰেকিয়া, ইছ'ফেগাছ এইবিলাক পেৰালাইচিছ হ'ব। তাৰপৰা পিছৰ ভৰিবিলাক ঢলং পলং হয়, পেটটো সোমাই যায়, এইবিলাক মাছল পেৰালাইচিছ হয়। আৰু কি হয়, বহুতৰ কুকুৰৰ ক্ষেত্ৰত কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে ড্ৰপ জ বুলি কয়, আমি মানে জটো তলৰ সেইটো জটো তলত নামি আহে, অলপ মুখখন অকণ মেল খাই থকা নিচিনা হয়, আৰু জিভাখন হাফ প্ৰটিউটেড, মানে আধা ওলাই থাকে, সেইটো ডিউ টু পেৰালাইচিছ। সেইখিনিতে এটা মই পিছত সেইটো কথা ওলাব পাৰে যে মানুহে বহুতে গৰাকীয়ে কি হয়, মুখত কিবা হৈছে নেকি, তাৰ কিবা লাগি ধৰিছে নেকি, এনেকৈ চুব যায়, ডেট ইজ ডেঞ্জাৰাছ, সেইটো হ'ব নালাগে। তাৰমানে তেতিয়াতো যদি লাগি যায় তো আৰু স্প্ৰেড হৈ যাব, একদম কথাই নাই, 100% হ'ব। আৰু তাৰপিছত আল্টিমেটলি অল মাছলছ পেৰালাইচিছ হয়, তাৰপৰা ৰেছপিৰেটৰী মাছল পেৰালাইচিছ হয়, ডেথ হৈ তেনেকৈ। সেইটো হৈ গ'লে 3টা ষ্টেজ। কিন্তু আৰু এটা ষ্টেজ আছে কেতিয়াবা ডাম ফৰ্ম, অনলি ডাম ফৰ্ম। ডাম ফৰ্মত কি হয়, এই মেলাংকলিং ষ্টেজটো আৰম্ভ হৈ পেলাই এই ডাম ফৰ্ম হৈ যায়, তাত মানে একদম কমপ্লিটলি পেৰালাইচিছ হয়, এই এগ্ৰেছিভনেছ নেদেখায়, এই কমপ্লিটলি মানে শুই থাকিব আল্টিমেটলি, নুভোগেও, আৰু হেৰি হয়
শেষত গৈ ৰেছপিৰেটৰী মাছল পেৰালাইচিছে মৰি থাকে। আচ্ছা ইয়াত এই যিটো এগ্ৰেছিভনেছ মই ক'লোঁ হিট ৰেটিং ষ্টেজ ছেকেণ্ডটো, সেইটো পিছলৈ কি হয় মাতটো ভাগি যায়। আচ্ছা মাতটো ভাগি যায়, বাৰ্কিংটো মাতটো ভাগি যায়। ঠিক আছে। এতিয়া মানে যদি প্ৰেগনেণ্ট ডগ এটা বা মেকুৰী এটা যদি থাকে আৰু বাচ্চা মানে গাখীৰত আহিব পাৰে নেকি এই বস্তুটো? গাখীৰৰ কথাটো এতিয়া হিউমেন কনচাৰ্ণ এটা আহি যায় লেক্টেটিং ষ্টেজত। সেইটো আমাক বহুতে প্ৰশ্ন কৰে যে গাখীৰত ভাইৰাছটো আহিব পাৰে নাই। একচুৱেলি ভাইৰাছটো কি হয়, গাখীৰত আহিব পাৰে, খুব কম পৰিমাণে আহে। তাৰমানে আমাৰ এতিয়া ধৰক লিম্ফেটিক ছিষ্টেমত আহে, গাখীৰত আহে, লেক্ৰিমেশ্যন যিটো চকুৰ পানী তাতো কেতিয়াবা থাকিব পাৰে। গাখীৰৰ কথাটো কি, গাখীৰটো আমাৰ ধৰক এতিয়া গৰুৰ ক্ষেত্ৰতে মই কৈছোঁ, গৰুৰ কোনোবা কুকুৰে কামুৰিলে এতিয়া বহুত মানুহে সোধে আমি গাখীৰ খাই দিলোঁ কি হ'ব ছাৰ, কি হয় এইটো খুব কমন প্ৰশ্ন। আমি ফিল্ডত আগতে পাওঁ গৰুৰ মানে যিটো উহাৰ সেইটো আমি গ্লেণ্ড বুলি যদি ধৰি লওঁ, গ্লেণ্ডে হয়। গ্লেণ্ডৰ যিটো নাৰ্ভ ছাপ্লাইটো বহুত কম হয়, গ্লেণ্ডুলাৰ নাৰ্ভ ছাপ্লাইটো অলপ কম হয়। আৰু সেইটো কাৰণে কি হয়, এমাউণ্ট অফ ভাইৰাছ গাখীৰত বহুত কম আহে। এমাউণ্ট অফ ভাইৰাছ ইগন'ৰ কৰিব পাৰি, ইগন'ৰ কৰিব এটা ক্ষেত্ৰত নোৱাৰি। মানে যদি আমি তেনেকুৱা গৰুজনী গাখীৰ খাই দিওঁ, সেইটো জেনেৰেলি নাখায়। আৰু খুব ইজিলি এইটো যিহেতু জ্যেষ্ঠ হয় ভাইৰাছটো, গতিকে গাখীৰটো আমি গৰম কৰি খাম, নহ'লে দৈ কৰি খাম। দুইটা ক্ষেত্ৰতে ইমিডিয়েটলি যদি গৰুজনীক বা ছাগলীজনীক কামোৰেও লগালগ ছাগলীজনী ট্ৰিটমেণ্ট কৰিব পাৰি। সেইটোতো আছে, ট্ৰিটমেণ্ট সেইটোতো আছে। গতিকে গাখীৰৰ ক্ষেত্ৰতো এনেকুৱা মানুহে গাখীৰৰ পৰা হোৱাৰ তেনেকুৱা এতিয়ালৈকে হুৰ ছিষ্টেমতেও কোনো ৰেকৰ্ড নাই এতিয়ালৈকে। ৰেকৰ্ড নাই এইটো কাৰণে গাঁৱে ভূঞেতো বহুত গৰু তেনেকৈ পগলা হৈ থাকে, কেতিয়াবা কেতিয়াবা আমি পাওঁ, কিন্তু গাখীৰ খায় কিন্তু খোৱা নাই। এইটো কাৰণেই নহয় যে গাখীৰটো সাধাৰণতে কোনেও কেঁচাই নাখায় থাকে এইটো কাৰণে। আৰু খুব কম পৰিমাণৰ ভাইৰাছ লোডটো থাকে। এই ভাইৰাছটো বডিত কেনেকৈ প্ৰৱেশ কৰে, তাৰমানে শৰীৰত কেনেকৈ আহে? ভাইৰাছটো সদায় মই প্ৰথমতে ক'লোঁ নিউৰ'ট্ৰপিক ভাইৰাছ। তাৰমানে কি হয়, যেতিয়া কামোৰাৰ লগে লগে ভাইৰাছটো আহি গ'ল, আহি পেলাই মিউকাছ মেমব্ৰেইন বা বডিত সোমাই চিধা নাৰ্ভ পায়গৈ। প্ৰথম আমাৰ নাৰ্ভৰ থ্ৰুদি মানে আমাৰ যিটো চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম তালৈ যায়। তালৈ গৈ লাহে লাহে গৈ ব্ৰেইন পায়গৈ। আচ্ছা, ব্ৰেইন পাই ব্ৰেইনত মানে ফাইনেলি ব্ৰেইনত এটেক কৰে। তাত ইনফ্লামেশ্যনে আমাৰ যিটো এনচেফেলাইটিছ কয়, যি কয় নেগ্ৰিভিটিছ ফৰ্মেশ্যন হয়। ব্ৰেইনৰ পৰা কি হয়, ভাইৰাছটো আকৌ বেলেগ এটা ৰুটেদি নাৰ্ভেদি আহি পেলাই এইবিলাক জেগাত আহি যায়, যেনেকৈ চেলাইভাৰী গ্লেণ্ডত আহিলে, লেক্ৰিমেশ্যন গ্লেণ্ডত আহিলে, লিম্ফেটিক হেৰিত আহিলে, তাৰপৰা গাখীৰত অলপ মানে বডিলৈ। তাৰমানে দুটা কয় মানে চেণ্ট্ৰিফিউগেল দুটা বস্তু আছে। প্ৰথমতে কামোৰাৰ পিছত এই থ্ৰ' নাৰ্ভ গৈ ব্ৰেইন পালে, ব্ৰেইনত সি তাত এপ্লিকেশ্যন হ'ল, হেৰি হ'ল, হৈ পেলাই সি বেক কৰিলে, বেক কৰি পেলাই আহি এই মেইনলি মানে চেলাইভাৰী গ্লেণ্ড আমুকত হয়। আৰু তেতিয়াহে বস্তুটো বেমাৰটো হয়। তাৰ আগতে ব্ৰেইন পোৱাৰ আগতে যদি আমি ৰখাব পাৰোঁ তেতিয়া বেমাৰটো নহয়। এবাৰ ব্ৰেইন গ'লে নহয়। এক নম্বৰ সেইটো হ'ল নাৰ্ভৰ। আৰু এটা ইহঁতি বহুত বুদ্ধিয়ক ভাইৰাছ বুলি ক'ব পাৰে। এই কেতিয়াবা কি হয়, ই থ্ৰ' নাৰ্ভ সোমাই মাচুলত গুচি আহে, মাচুলত আহি মাচুলত ৰেপ্লিকেশ্যন হয়। মাচুলৰ পৰা গৈ সেই যিটো নিউৰ' জাংচন থাকে তাৰ থ্ৰুদি আকৌ নাৰ্ভ পায়গৈ, নাৰ্ভৰ পৰা আকৌ ব্ৰেইন অভাৰঅল বডিত থাকে। এইটো মাচুলত যোৱাৰ কাৰণটো হ'ল কি, ই নিজৰ এই দেহাটোৰ ইমিউন ছিষ্টেম আৰু যদি এণ্টিভাইৰেল ড্ৰাগ সেইবিলাক এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। এইটোতো ভাইৰাছ হয় এটা, কিন্তু যিমান শুনিব পাওঁ এণ্টিভাইৰেল যিবিলাক মেডিচিন থাকে ই কাম নকৰে। এইটো ৰিজনটো কি? আৰু যদি এণ্টিভাইৰেলে কাম নকৰে তেন্তে এই ভাইৰাছটো কেনেদৰে মানে গুচাব পাৰি, এইটো কেনেকৈ নাশ কৰিব পাৰি? এণ্টিভাইৰেল ড্ৰাগে কাম নকৰা মেইন কথাটো হৈছে কি, ইহঁতি মই এটা এতিয়া এইমাত্ৰ যিটো ক'লোঁ মাচুলত কেতিয়াবা ৰেপ্লিকেশ্যন হয়, মাচুলৰ ৰেপ্লিকেশ্যন হোৱাৰ সিহঁতৰ মেইন উদ্দেশ্য সিহঁতি বডিৰ ইমিউন ছিষ্টেম আৰু এণ্টিভাইৰেল ড্ৰাগৰ পৰা আঁতৰি থাকে, বুদ্ধি কৰি আঁতৰি থাকি নাৰ্ভত গুচি যায়। নাৰ্ভত গুচি যোৱাৰ পিছত ব্ৰেইন পায়গৈ, চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমেটিকৰ ব্ৰেইন পায়গৈ।
পেৰিফেৰিয়েল নাৰ্ভেদি যায় প্ৰথমতে বডিত যেতিয়া কামুৰিব পেৰিফেৰিয়েল নাৰ্ভ গৈ পেলাই চেণ্ট্ৰেল নাৰ্ভাছ যায় চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম পৰা গৈ ব্ৰেইন পাইগৈ ব্ৰেইনত এবাৰ সোমোৱাৰ পিছত ইহঁতি কি কৰে ব্লাড ব্ৰেইন বেৰিয়াৰ বুলি আমাৰ এটা ছিষ্টেম থাকে হিউমেনৰ থাকে মানুহৰ এনিমেলৰো থাকে ব্লাড ব্ৰেইন বেৰিয়াৰটো ইহঁতি লক কৰি দিয়ে লক কৰি দিয়াৰ পিছত কোনো ধৰণৰ ভেকচিনৰ হেৰি বা কোনো ধৰণৰ মেডিচিনে কাম নকৰে অঁ হেৰি তাতে সিহঁতে মাল্টিপ্লিকেশ্যন হ'ল কিবা হৈ পেলাই আকৌ বেক কৰি আহে আহি পেলাই এই চেলাইভাৰী গ্লেণ্ডত যেতিয়া বেছি পৰিমাণে থাকে তাৰপিছত সিহঁতে ইনফেকশ্যনটো বেলেগক দিয়ে কামুৰি পেলাই তো এইটো আল্টিমেটলি কেনেকৈ নাশ কৰিব পাৰি বস্তুটো নাশ কৰা মানে কি এক নম্বৰ এটা ট্ৰিটমেণ্ট আৰু আল্টিমেটলি নহয় এনেই ভাইৰাছটো নাশ কৰাৰ এটা ভাল কথা হৈছে কি ই খুব ইজিলি ডেষ্ট্ৰয় হয় মানে ভাইৰাছটো আমাৰ ধৰক জেনেৰেল আমাৰ ডেটল ফেনাইল ৰ'দৰ তাপত হওক চাবোন তেনেকুৱা এনি ডিটাৰজেণ্ট সোনকালে যায় সেইকাৰণে আমি এটা কথা সদায় কওঁ যে কুকুৰে ডিটাৰজেণ্টটো বুজি নাপালোঁ মানে ছাপ'জ এনিমেলৰ বডিত আছে তো তাৰ পৰা কেনেকৈ বস্তুটো গুচি যাব নহয় সেইটোতো কোৱা নাই মই যেতিয়া মই কৈছোঁ কি ভাইৰাছটো নাশ কেনেকৈ কৰিব পাৰে বাহিৰত তাৰমানে কুকুৰ এটাই ধৰক কামুৰিলে ছাপ'জ কামুৰিলে মানে কি কৰিব লাগে আমি প্ৰথম কথা কওঁ ফাৰ্ষ্ট অফ অল অৰ্ডিনেৰী চপ এণ্ড ৱাটাৰ দি ধুব লাগে তেতিয়া ভাইৰাছটো নাশ হয় আৰু অৰ্ডিনেৰী চপ এণ্ড ৱাটাৰ মানে মিনিমাম ৰানিং ৱাটাৰ হ'লে ভাল টেপ ৱাটাৰ হ'লে ভাল ৰানিং ৱাটাৰ ধুই পেলাই 10-15 মিনিটমান ধুই থাকিলে ভাল তেতিয়া মানে 90% ভাইৰাছটো ওলাই গৈছে হয় ডেষ্ট হয় নহ'লে ৱাছ আউট হৈ যায় তেনেকৈ অন্য ৰ'দৰ তাপত যদি থাকে 1.5 ঘণ্টামান 1 ঘণ্টা মৰি থাকে ইভিন ডাইৰেক্ট ছানলাইট হ'লে 15 ইমিডিয়েটলি যদি কামোৰে লগালগ যদি এইটো ৱাছ কৰি দিব পৰা যায় আৰু সেইটো কৰিব লাগে মানে সেই নাকটো তেনেকৈ খুব ইজিলি হয় সিহঁতৰ মানে প্ৰব্লেম নাই সেই আৰু গাখীৰৰ কথাটো ক'লোৱেই মই তাৰপিছত আৰু এটা কি ইয়াতে এটা কুৱেশ্যন এটা আহিছিলে মানে ট্ৰিটমেণ্টটোতো বাৰু যি হয় সেইটো হ'ব কিন্তু তাৰ আগতে কি সাৱধানতা কিবা ল'ব পৰা যায় নেকি যাতে ৰেবিজ আহিবই নোৱাৰে নাই আমি মানে সাৱধানতা মানে কি 1 নম্বৰ কথা ক'লোঁ মই ৰেবিজ আহিব নোৱাৰা নহয় ৰেবিজটো ধৰক এনেইটো কেনেকৈ আহিব আমি ভেকচিনেশ্যনৰ থ্ৰুদি হ'ব সেইটো মই পিছত ক'ম বাৰু কিন্তু কথা হৈছে কি ৰেবিজ যদি ডগে বা অন্য এনিমেলে কামুৰে কেট হওক যি হওক কামুৰিলে প্ৰথমতে ক'লে মই চাবোন অৰ্ডিনেৰী চপ এণ্ড ৱাটাৰ দি ধুব লাগে 10-15 মিনিট ধুব লাগে সেইটো এটা কথা হৈছে 2 নম্বৰতে এইটো এটা কেয়াৰ ল'ব লাগে যাতে ডাম ফৰ্মত যেতিয়া কুকুৰটোৰ জ্বৰটো তলত যায় তেতিয়া মানুহে ডিঙিত কিবা লাগিছে মোক কৈছে বুলি কেতিয়াবা চাব লাগে কেতিয়াও যাব নাপায় চুবই নাপায় ডাউট হ'লে বা গাখীৰটো সদায় উতলাই খাব লাগে বা দৈ কৰি খাব লাগে তেতিয়া জানৰ টিং সেইবিলাক প্ৰিভেনশ্যন টাইপৰ হয় আৰু যিটো আমাৰ PPE কয় তাৰমানে পষ্ট এক্সপ'জাৰ প্ৰফাইলেক্সিছটো ল'ব লাগিব তাৰ কিছুমান ছিষ্টেম আছে মই কৈছোঁ পষ্ট এক্সপ'জাৰ প্ৰফাইলেক্সিছ মানে ভেকচিনটো তাৰমানে মই যে ক'লোঁ ইনকুবেশ্যন পিৰিয়ডটো ভেৰি কৰে 10 days to 2 months বা একেবাৰে 3 years 7 years হয় কিন্তু কথা হৈছে কি মেইন কথা হৈছে কি যেতিয়া ভেকচিন কুকুৰ এটাই কামুৰিলে সি ভাইৰাছটো বডিত সোমাই সি ব্ৰেইন পাব লাগিব ব্ৰেইন পাই সি আকৌ বেক কৰে আৰু সেই ব্ৰেইন পোৱালৈকে আগলৈকে মানে আগতেই বাধা দিব লাগিব এবাৰ ব্ৰেইন পাই গ'লে তেতিয়া সি মই ক'লো ব্লাড ব্ৰেইন বেৰিয়াৰ দি লক কৰে বা কিবা ব্ৰেইনত ডেমেজ কৰি দিলে এনেকৈ ডিছফৰ্মেশ্যন হ'ল বা যি হ'ল টোটেল ব্ৰেইন ডেমেজ হয় গতিকে সেইটো কোনো পধ্যে কেতিয়াও এতিয়ালৈকে কোনো মেডিচিন নাই কোনো এণ্টিভাইৰালে কাম নকৰে গতিকে আমাৰ মেইন এইমটো হ'ব লাগিব কুকুৰ এটা কামুৰিলে তাক ব্ৰেইন পোৱা আগতে তাক ষ্টপ কৰিব ভাইৰাছটো আৰু এনেই এভাৰেজ টাইম এটা হৈছে কি 1.8 days কয় 1.8 days এটা এভাৰেজ টাইম এটা কয় কিন্তু একচুৱেলি আৰু ভেকচিন কোম্পানীবিলাকে পাৰফেক্ট টাইমিং নহয় উইদিন 3 days ক'ব লাগে কিন্তু মোৰ হিচাপত এজ চুন এজ পচিবল এটা কুকুৰে কামুৰিলে বা কিবা কামুৰিলে ৰেবিড ডগে যদি কামুৰে সদায় যিমান সোনকালে পাৰে ভেকচিনটো ল'ব লাগে এতিয়া এইখিনিতে আৰু এটা কুৱেশ্যন এটা আহিছে ছাপ'জ মানুহৰ পেট ডগ এটা আছে বা এটা মেকুৰী আছে জেনেৰেলি মানুহে এণ্টি ৰেবিজ
কম্বাইন ভেকচিন গোটেইখিনি কৰাই ৰাখে যদি ৰেবিছ কৰোৱা আছে ডগ এটাৰ আৰু সেই ডগটোৰে আচুৰ বা কামোৰ এটা লাগি গ'ল ভুলতে তে মানুহজনে ট্ৰিটমেণ্ট কৰাব লাগিব নেকি একচুৱেলি নালাগে এক নম্বৰ কথা হৈছে কি এক ছেকেণ্ড তেনেকুৱা ক্ষেত্ৰত যদি এটা কুকুৰ ভেকচিন কৰা থাকে প্ৰপাৰলি আৰু সি যদি কাৰোবাক কামোৰে তেনেহ'লে আমাৰ কথা হৈছে কি ভেকচিন ল'ব নালাগে কিন্তু তাতে এটা কথা আছে কি কণ্ট্ৰভাৰ্চি এইখিনিতে হয় সেই ভেকচিনটো কিমান প্ৰপাৰলি হৈছে 2 নম্বৰতে আমি এটা ভেকচিনৰ টাইটাৰ লৈ সেই ভেকচিনটোৰ কিমানখিনি মানে কোল্ড চেইনত ৰাখিছে কি কৰিছে পাৰফেক্টলি দিছে নাই আগৰকেইটা দিছে নাই মানে এটা আমাৰ হেৰি থাকেতো শিডিউল এটা থাকে শিডিউল মতে দিছে নাই সেই কথাখিনিৰ ওপৰত কেতিয়াবা ডিপেণ্ড কৰে গতিকে সেইখিনি কথা যদি অকণ ডাউটফুল হয় তেতিয়াহ'লে মই ভাবোঁ যে ভেকচিন এণ্টি মানে পষ্ট এক্সপ'জাৰ ভেকচিন লোৱাটো ভাল সেইটো কথা যদিও ভেকচিন ল'ব নালাগে তথাপিও এই কথাখিনি যদি চোৱা যায় যদি চাব পাৰে ভালে কথা আপুনি কিন্তু ভেকচিনৰ প্ৰফাইলটো চালে কিবা চালে প্ৰপাৰ জাগাত প্ৰপাৰ ক্লিনিকত দিয়াইছে তেনেহ'লে ঠিকে আছে যদি ডাউটফুল হয় নিজে ইনজেকশ্যন লোৱাটো বেটাৰ অ'কে আৰু এতিয়া আহিলে ৰেবিজৰ ফলত মৃত্যুৰ কিবা ষ্টেটিষ্টিক্স তেনেকুৱা কিবা মৃত্যুৰ ৰেবিজ ইজ ফেটাল ডিজিজ এক নম্বৰ কথা যদিও মানে হেৰি মতে 99.9% একচুৱেলি 100% হয় ক'ৰবাত ৰেকৰ্ড এটা দুটা ক'ৰবাত কাহানী বা আছে কিবা কাৰণে বাচে সেইটো ক'ব নোৱাৰে কিন্তু মোৰ হিচাপে ক'ব গ'লে 100% ফেটাল যদি এবাৰ চিমটমছ দেখা দিয়ে কোনো ট্ৰিটমেণ্ট নাই প্ৰিভেনশ্যন এটাই প্ৰিভেনশ্যন এটাই ভেকচিনেশ্যন আৰু ভেকচিনেশ্যনৰ চিডিউল মতে যাব লাগে মই চিডিউলটো কৈ দিছোঁ আমি এটা পোৱালি সদায় 3 মাহ যেতিয়া হ'ব ফাৰ্ষ্ট ভেকচিনেশ্যন কৰাব লাগে দেন 3 মাহ হ'লে 12 সপ্তাহ প্ৰায় 12 উইকছ হ'ল তাৰপৰা 16 উইকছ টু 18 উইকছত ছেকেণ্ড ভেকচিনটো দিব পাৰিলে ভাল তাৰপিছত এনুৱেল ভেকচিনেশ্যন কৰি থাকিব লাগে সেইটো জেনেৰেল ভেকচিন চিডিউল ঠিক আছে আৰু এটা কথা কি এই ভেকচিনটো আমি ধৰক কাৰোবাক কুকুৰে কামুৰিলে এতিয়াতো সেইটো দুটা ধৰণৰ আছে এইটোতো জানিবই 0, 3, 7, 14, 28 এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন এটা আছিলে যদি মানুহক যদি কামোৰে এই কি হিচাপত ভেকচিনটো দিব লাগে বা বেলেগ কুকুৰকো যদি কামোৰে কি হিচাপত দিব লাগে কুকুৰৰ ডেজ সেইটো আৰু মানুহৰ ক্ষেত্ৰত একেই হয় যদি কুকুৰ এটাক বা মানুহ এটাক এনিমেলে কামুৰিলে তেতিয়া এজ চুন এজ পচিবল ফাৰ্ষ্ট ডে পৰাই দিব পাৰিলে ভাল আৰু ইয়াত টিটেনাছৰ দিব লাগে নেকি টিটেনাছটো দিয়ে মানে যদি কেনেবাকৈ এইটো যিহেতু বাইট হয় গতিকে টিটেনাছ ননস্তাংক বেমাৰৰ বীজাণু সোমাব পাৰে দি দিয়াটো বেয়া নহয় কিন্তু এই ভেকচিনটো মানে কি দুটা চিডিউল আছে এটা হৈছে প্ৰথম দিনা দিলে 0 ডেজ বুলি কয় তাৰপৰা 3 ডেজত দিব 7 ডেজ 14 and 28 ডেজ একদম ডেটটো মিছ কৰিব নালাগে সেইটো দিব 0, 3, 7, 14, 28 ডেজ কুকুৰৰ ক্ষেত্ৰতো একেই মানুহৰ ক্ষেত্ৰত আৰু এটা আছে 0 ডেজত দুটা দিয়ে 7 ডেজ আৰু 21 ডেজ 3 ডেজটো তাতে স্কিপ হৈ যায় সেইটো মানে এটা চিডিউল আছে আৰু যিবিলাক আমাৰ ভেটেনেৰিয়ান আমি যিবিলাকে মানে হেৰি কৰোঁ কুকুৰ হেণ্ডলিং কৰোঁ বা এনিমেল লাভাৰ যিবিলাকে কৰে সেইবিলাকে প্ৰফাইলেড ড'জ বুলি কয় সেইটো এটা ল'ব পাৰে 0721 মানে আমি লৈ থ'ব পাৰোঁ এইটোতো মানে আগতেই লৈ থ'ব পাৰে 0721 0728 দুটা ডেটত মানে দুটা চিডিউল মানে লৈ থ'লে যোনে এনিমেলছৰ লগত হেণ্ডেল কৰে সেইটোৰ কাৰণে হ'ব তো যিমানখিনি আমাৰলৈ কুৱেশ্যন আহিছিলে গোটেইখিনি আজি ডিছকাছ কৰিলোঁ ছাৰৰ লগত আপোনালোকৰ লগত যদি আৰু কিবা যিকোনো বেমাৰৰ ৰিলেটেড কুৱেশ্যন আছে আমালৈ পঠিয়াব পাৰে আমি ডেফিনেটলি ছাৰৰ লগত কথা পাতিম আৰু ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ আগলৈ আগবঢ়াই দিম
আজিলৈ ধন্যবাদ। আৰু এটা কথা মোক ক'ব থাকিব কওক ছাৰ। হৈছে ৰেবিজৰ যিটো প্ৰিভেলেঞ্চ আমাৰ এছিয়াটিক কাণ্ট্ৰি এছিয়া আৰু আফ্ৰিকাত হায়েষ্ট ৱৰ্ল্ডত। আচ্ছা বাকীবিলাক কাণ্ট্ৰিতকৈ সদায় হায়েষ্ট। আৰু এনে এভাৰেজ এটা আছিলে কি ৱৰ্ল্ড ৱাইড 50,000 to 60,000 মানুহৰ ডেথ হয় 80 to 60,000 per year পাৰ ইয়েৰ ৱৰ্ল্ড ৱাইড। 60 to 80,000 sorry নহয় 50 to 60 50 to 60,000 okay এইটো এভাৰেজ এটা আছিলে। okay আৰু তাৰ ভিতৰত 20,000 মান মানুহ অকল ইণ্ডিয়াতে মৰে আউট অফ ডেথ। okay গতিকে এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা, কাৰণ আমাৰ ইয়াত ষ্ট্ৰেট অফ বহুত আছে ইণ্ডিয়াত সেইবিলাকে কমাই। গতিকে সেইটো এটা আমাৰ পাব্লিক হেল্থ আৰু ভেটেনেৰি ডিপাৰ্টমেণ্টৰ এটা বহুত NGO তাৰ কাৰণে অলৰেডি ৰেবিজ ভেকচিনেশ্যন ফ্ৰী অফ কষ্ট কৰাই থাকে। আমিও ষ্টাৰ পেটছৰ ফালৰ পৰা মাজে মাজে ফ্ৰী ভেকচিনেশ্যন কৰাই থাকোঁ ৰেবিজৰ। আমাৰ জাষ্ট বি ফ্ৰেণ্ডলি বুলি এটা আছে JBF, তেখেতসকলেও কৰে ৱৰ্ল্ড জেনেটিক ডে দিনা। সেই তেনেকুৱা আৰু আছে কিছুমান, সেইটো আমি ষ্টাৰ পেটছত যোৱাবাৰ আমি বহুত কৰিছোঁ যোৱা বছৰ। গতিকে এইটো এটা ইম্পৰ্টেণ্ট পাব্লিক হেল্থ মেটাৰ একচুৱেলি। ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ। ধন্যবাদ।